20 জুলাই 1905 চনত ভাইচৰয় কাৰ্জনে এনাউন্স কৰিলে বেংগল পাৰ্টিশ্যনৰ। এই পাৰ্টিশ্যনৰ এগেইনষ্টতে নেশ্যনেলিষ্ট লিডাৰ্ছসকলে লঞ্চ কৰিলে স্বদেশী মুভমেণ্টৰ। এই মুভমেণ্টৰ প্ৰাইমেৰী লিডাৰ্ছসকল আছিল লাল বাল পাল অৰ্থাৎ লালা লাজপত ৰায়, বাল গংগাধৰ তিলক আৰু বিপিন চন্দ্ৰ পাল। এওঁলোকৰ লগত আৰু এজন ব্যক্তিৰ উল্লেখ পোৱা যায়, সেয়া হ'ল অৰবিন্দ ঘোষ। কেলকাতাৰ টাউন হলত 1905 চনত স্বদেশী মুভমেণ্ট লঞ্চ কৰা হৈছিল। এই মুভমেণ্টৰ জৰিয়তে ব্ৰিটিছ সামগ্ৰীসমূহ বৰ্জন কৰিবলৈ আহ্বান জনোৱা হৈছিল, যেনে মানচেষ্টাৰত নিৰ্মিত কাপোৰ, লিভাৰপুলৰ নিমখ। ইয়াৰ পৰিৱৰ্তে ভাৰতীয় লোকসকলক ভাৰতীয় সামগ্ৰীসমূহ ব্যৱহাৰ কৰিবলৈ আহ্বান জনোৱা হৈছিল। প্ৰতি বছৰে 7 আগষ্টৰ দিনটো নেশ্যনেল হেণ্ডলুম ডে হিচাপে উদযাপন কৰা হয়, কিয়নো এই দিনটোতে স্বদেশী মুভমেণ্ট লঞ্চ কৰা হৈছিলে। ধন্যবাদ।